এতিয়া ফাৰ্ষ্ট অকণমান মস্তি হেৰি পাই ক ত' বেষ্ট মেমৰি অফ নেকিবুৰ ছাৰ ক্লাছেছ কি আছিলে ছাৰে হেৰি কি বুলি কয় আমাক সদায় মানে যি দিকে খুৱাই আৰু পইচা দিয়ে আৰু এইটো খাই লগে আৰু এনেকুৱা সেইটোৱে আৰু মস্তি লাগিছিল চ' এতিয়া তুমি কি মেজৰ্ছ চেঞ্জ নিজৰ লাইফত ন'টিচ কৰিছা যে 10th গ্ৰেডাৰ আৰু এতিয়া তুমি যেন 11th গ্ৰেডাৰ হয় ন চ' এতিয়া কি মেজৰ চেঞ্জ দেখিছা নিজৰ লাইফত মানে মানে কি ক'ম মই মানে তোমাৰ লাইফ 10ত লাইফটো কেনেকুৱা আছিলে আৰু 11 অঁ মানে 10ত লাইফটো কেনেকুৱা আছিলে তাৰপিছত এতিয়া 11তো অফক'ৰ্চ কিবা কিবি চেঞ্জেছ হৈছে ন ত' মেজৰ চেঞ্জ মানে লাইক অ' মাই গড আই মিছ দিছ ফ্ৰম ক্লাছ 10 তেনেকুৱা টাইপৰ কি মুভমেণ্ট এটা 10ত যোনবোৰ ফ্ৰেণ্ডছ আছিলে এতিয়া আমি 11ত মানে সেইখিনি বেলেগ বেলেগ হৈ গ'ল সেইটো বহুত মিছ কৰিম আৰু মানে আগতে অকণমান হ'লেও মানে ফ্ৰী আছিলোঁ ন এতিয়া অকল পঢ়াত অলপ প্ৰেছাৰ পৰিব সেই তেনেকুৱা টাইপ আৰু what's the worst advice you received while preparing for boards ফোন ইনষ্টাগ্ৰামৰ ৰিলচ এইবোৰ নাচাব লাগে অঁ সেয়া নাচাব লাগে মানে বহুত টাইম ৱেষ্ট কৰে আৰু ইউটিউবৰ শ্বৰ্টছ চ' লাইক এটা বেষ্ট লাইক তুমি যদি নিজৰ জুনিয়ৰ্ছক বা নিজৰে লাইক 10th গ্ৰেডৰ ছেল্ফক কিবা এটা ক'ব বিচাৰে বা লাইক এডভাইচ দিব বিচাৰিবা ফৰ 10th বৰ্ড এক্সামিনেশ্যন চ' তুমি কি ক'বা কি ক'ম মানে হেৰি কি বুলি কয় নিজকে মানে পঢ়াত অকল ফ'কাছ কৰিব লাগে দেন আৰু তোমাৰ মানে ইনষ্টাগ্ৰাম আৰু ছ'চিয়েল মিডিয়াত ইমানো মানে হেৰি হ'ব নালাগে যাতে আমি মানে পঢ়াটো বা আঁতৰি যাওঁ সেইটোৱে থেংক ইউ ফৰ দ্য ৱাইজ ৱৰ্ডছ